আজি আসলতে অধ্যক্ষ ডাঙৰীয়া খুদিবলৈ লৈ আছো কোনোবা এটা সুযোগ পালে মানে পইণ্ট অফ বৰ্ডাৰত যে বিধানসভাত টোপনি মাৰিব পাৰি নে নোৱাৰি মই যদি এনে থাকো মই যদি এটাও প্ৰশ্ন কৰিবলৈ নাপাওঁ মোৰ যদি ডিভাইচত বস্তুবিলাক দিলে মই যদি মানে সেই ডিভাইচবিলাক মোলে নাপাওঁ যদি মই প্ৰশ্ন কৰাৰ সুযোগ বা যিমানবিলাক ডিভাইচত মই দিছো সেইবিলাক যদি মই ক'বলৈ নাপাওঁ আৰু যদি আমাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে যদি একেবাৰে আমনি লগা উত্তৰ দি থাকে তাত এসি চলি থাকে টোপনিটো আহি যাব ভাই ধুনীয়া এসি চলি থাকে টোপনিটো আহাটো স্বাভাৱিক মানুহৰ কথা এটা হ'ব যে টোপনি আহিব হ্যাঁ মই যদি স্বাভাৱিক মানুহ হওঁতো তাত টোপনি আহিব আৰু টোপনি আহিলে আপোনালোকে মোক দেখুৱাব চাওক অখিল গগৈ শুবলৈ ইয়াত আহিছে শুবলৈ আহিছে আপোনালোকে দেখুৱাই থাকক কিন্তু বিধানসভাৰ পৰা যাতে মোক খেদি নিদিয়ে তাৰ কাৰণে মই সুধিম যে টোপনি মাৰিলে বিধানসভাৰ পৰা খেদি দিয়ে নেকি যদি টোপনি মাৰিলে বিধানসভাৰ পৰা খেদি নিদিয়ে বিধানসভালৈ নহাকেও নোৱাৰো কাৰণ বিধানসভাত আহিবৰ কাৰণে মোক মানুহে ভোট দিছে গতিকে বিধানসভালৈ নাহিলে আকৌ মোৰ এইটো অন্যায় কৰা হ'ব মই এনে হাজিৰা খোৱা হ'ব এনে অন্যায় কৰা হ'ব আৰু মই যদি প্ৰশ্নও সুধিবলৈ নাপাওঁ মই যদি মাজত মাতিবলৈও নাপাওঁ মোক যদি অন্যায় উত্তৰ দিয়ে তাৰো যদি প্ৰতিবাদও কৰিবলৈ নাপাওঁ তেতিয়াহ'লে মই টোপনি মোৰ আহি যাব স্বাভাৱিকতে তেতিয়া মই এক্সপেল বা তেতিয়া মই ছাছপেণ্ড হ'ম নেকি এই প্ৰশ্নটোৰ উত্তৰ মই আজি সুধিবলৈ চেষ্টা কৰিম যদি উত্তৰটো পাওঁ যে টোপনি মাৰিলেও অসুবিধা নহয় তেতিয়াহ'লে মই বিধানসভাত টোপনি মাৰি থাকিম আপোনালোকে ছবি দেখুৱাই থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ